কুকুৰনেচীয়া আৰু ছাগলী। এদিনৰ কথা। জেতুকী নামৰ ছাগলী এজনী পথাৰত চৰি আছিল। গধূলি হোৱা বাবে লগৰীয়া সকলোৱে তাইক এৰি থৈ গুচি গৈছিল। এনেতে ওচৰৰ হাবিৰ পৰা আহিল এটা কুকুৰনেচীয়া। জেতুকীক দেখি তাইৰ মঙহলৈ তাৰ লোভ লাগিল। সি জেতুকীক আগভেটি ধৰি ক'লে, "জেতুকী, তোক আজি মই খাম।" কুকুৰনেচীয়াৰ কথা শুনি জেতুকীয়ে বৰ ভয় খালে। তথাপি তাইৰ সাহ কৰি ক'বলৈ ধৰিলে, "মহাশয়, আজি মৰিব লাগিব বুলি বুজিছোঁ। পিছে মৰাৰ আগতে অলপ নাচ-গান কৰিবলৈ মন গৈছে। আপুনি বৰকা বজাওক, মই তালে তালে নাচিম। শেষত ভাগৰ লাগিলে আপুনি মোক খাই পেলাব।" কুকুৰনেচীয়াই ভাবিলে, কথাটো হয়, তাই মৰিবই যেতিয়া তাইক অলপ নাচিবলৈ দিয়া যাওক। এই বুলি কুকুৰনেচীয়াই বৰকা বজালে। জেতুকীয়েও টেটু ফালি বেবাবলৈ ধৰিলে। গাঁৱৰ কুকুৰজাকে বৰকাহৰ শব্দ শুনিলে, জেতুকীৰ বেবনীও শুনিলে। সিহঁত পথাৰলৈ লহৰী আহিল। কুকুৰজাকে কুকুৰনেচীয়াৰ ফালে চোঁচা ল'লে। জেতুকীৰ গিৰিহঁতে তাই পথাৰতে আছে বুলি বুজি পালে। গিৰিহঁতেও টাঙোন লৈ খেদি আহিল। প্ৰাণৰ ভয়ত কুকুৰনেচীয়া হাবিত সোমাল। গিৰিহঁতে ছাগলীজনী ঘৰলৈ লৈ আহিল। জেতুকীয়ে নিজৰ বুদ্ধিৰে মৃত্যুৰ পৰা হাত সাৰিল।